হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অলপ দেৰি হৈছে ভিডিঅ'টো বনাবলৈ, কাৰণ এই ৰাতিপুৱাৰ পৰা টিউশ্যন কৰি আছোঁ। তো টিউশ্যন কৰাৰ ফলত মানে মই এতিয়ালৈকে ভিডিঅ' বনোৱাই নাছিলোঁ। তো এতিয়া মানে অলপ পাইছোঁ চান্স, তো বনাইছোঁ। তো এইখন আমাৰ ঘৰৰ ভিতৰৰ মানে পৰিৱেশ এনেকুৱা এখন দোকান হয়, আমাৰ ঘৰুৱা দোকান হয়। আমি যেতিয়া পাৰিছোঁ এখন দোকান তেতিয়াৰ পৰা খোলা আছে আৰু এখন ঠেলা আমাৰ লোহাৰৰ দেই। কাৰণ মানে বহুত বস্তু আনিছোঁ দেই। তেতিয়া এখন ঘৰটো বনাই আছিলোঁ, আমি ঘৰটো বনোৱা মাজ মুহূৰ্ততে আহিছিলোঁ। তো তেতিয়া এইখনতে আমি তোমাৰ গিটি হৈ গ'ল, বালি হৈ গ'ল, এই ৰেল ট্ৰেকটোত এতিয়া খুটা লগোৱা আছিলে যে এতিয়া বহুত অসুবিধা হয়। তো এইখিনি ছাইডত এনেকৈ পকা কৰি থৈছোঁ, এখন মানে বোকা হৈ যায় যে সেইখন পকা কৰি থৈছোঁ। তাৰপিছত তোমাৰ মাংস কাটো এখন টেবুলখন, কাৰণ আমাৰ দোকানখন বেছি ডাঙৰ নহয়, সৰু সুৰা আৰু। তাৰপিছত কি ফুল এইটো নেজানো মই নামটো। তাৰপিছত আমাৰ ঘৰৰ আগফালে এনেকৈ ভীমকলৰ গছ আছে। কাৰোবাক যদি পচলা চচলা দৰকাৰ হয় লৈ যাবহি আমাৰ ঘৰৰ পৰা খাবলৈ, একদম বঢ়িয়া পচলা। তাৰপিছত এইফালে গাড়ীকেইখন ৰখি আছে। মানুহ ইয়াৰ বেছিভাগ এই পাত তোলা কাম কৰে যে, সেইকাৰণে এইবোৰ মানুহবোৰ গাড়ীবোৰ আহিছে তো ৰখি আছে পাত তুলিবলৈ যোৱা মানুহখিনি। এইখন আমাৰ বহা জেগাডোখৰ। এইখন সদায় বনাওঁ, সদায় ভাঙে, মানে বাঁহকেইডাল ওলাই যায়, কিবা কিবি হৈ যায়, তাঁৰ চাৰবোৰ হেৰি হৈ যায়, সদায় বনোৱা হয়। ইয়াত বনোৱাতে ভুল হৈছে নেকি, আকৌ খুলি আকৌ বনাম। তাৰপিছত অলপ পুখুৰীটো এটা বহুত মাছ আছে দেই ইয়াত, ৰূপচন্দা কি মাছবোৰ আছে। আমাৰ ঘৰৰ ওচৰৰে পাপলু দা বুলি কওঁ, মূলতে মই পাবজি খেলোঁ যে, তেতিয়া সেই দাদাজনৰ লগত খেলোঁ। তাৰপিছত আৰু এইফালে ৰাস্তাটো মানে এতিয়া ক'ব গ'লে অলপ ৰ'দ পৰি আছে, তো ছাঁ পৰি আছে মানে বাঁহবোৰৰ কাৰণে। তো এইটো সেইফালে আমাৰ মেইন ৰোডটো আছে। আমি এতিয়া সেইটো পাৰ কৰিবলৈ হ'লে মূৰটো তলত কৰি বাইকখন ঠেলিয়ে পাৰ কৰা হয় বেছিভাগ। যদি ঠেলি পাৰ কৰিব নাই, যদি চলাই পাৰ কৰিব পাৰে, খালি মাথাটো তললৈ হৈ কিনে পাৰ কৰিব লাগিব। সেইবোৰ গাড়ীবোৰ গৈ থাকে, আমি মেইন ৰোডত মানে চাই থাকোঁ। এতিয়া যদি অসমত আমি গমেই পাই যাওঁ ইয়াত তেতিয়া থাকে। আগতে যেতিয়া বাগানত আছিলোঁ তেতিয়া গমেই নাপাওঁ, গাড়ী মাতি নাহে। তো ইয়াত এতিয়া ভালকৈ গম পাওঁ আৰু যে এইফালে গাড়ী চলি আছে না নাই চলা। তো এইফালে আমাৰ বৰমাহঁতৰ ঘৰটো হয়, এইটো টিংখন দেখি পাইছে আপোনালোকে, এখন বৰমাহঁতৰ ঘৰটো। তাৰপিছত ওচৰতে আমাৰ ঘৰ আৰু সেইটো বৰমাহঁতৰ, এইটো বৰ্ডাৰ মানে। তাৰপিছত এইফালে কিবাকিবি ফুল গছ আছে। আমাৰ ঘৰত মানে আমি ইয়াত অহা আগৰ পৰাই আমি কিবাকিবি ৰুইছিলোঁ। তো বহুত ধৰণৰ গছবোৰ আছে, যেনেকৈ হৈ গ'ল এই তামোল গছবোৰ, মানে কিছুমান হৈছে কিছুমান নাই হোৱা দেই। এইবাৰ কিছুমান ফুলিছে কিছুমান নাই হোৱা। আজি মোৰ অলপ কেমেৰাটো কিবা আপোনালোকে ধোঁৱা দেখি পাইছে কিজানি, কিবা এটা হৈছে কিন্তু চাব লাগিব। এইফালে পাণ গছ মাৰি ৰুই থৈছে ঘৰতে, আমি ঘৰতে পাণ খাওঁ আৰু দোকানত যদি লাগে তো ইয়াৰ পৰাই পাণ আমি হেৰি কৰি দিওঁ। খালি পাণটো সৰু, কেতিয়াবা সেইকাৰণে বজাৰৰ পৰাই বেছিভাগ অনা হয় পাণ চেল কৰিবলৈ। মধুৰি চধুৰি গছ বহুত আছে, এইবোৰ বগৰী। তাৰপিছত এইফালে পথাৰখন হাল বাই আছে এতিয়া, সেই পোৱালিকেইটাৰ বাপেকে দেখাই দিছোঁ, এইফালে হাল বাই আছে। ইয়াত ধান আৰু তোমাৰ বাগানেই যায় মানুহবোৰ, মানে ধান খেতি কৰে আৰু চাউল বেচে।